আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আজি আপোনালোকৰ আসাম পুলিচৰ এবি ইউবি কাটঅফটো কিমান যাব পাৰে আৰু আপোনালোকৰ এপিআৰৰ কাটঅফটো কিমান যাব পাৰে বা ড্ৰাইভাৰ আপোনালোকৰ কাটঅফটো কিমান যাব পাৰে আৰু আপোনালোকৰ মোৰ পুৰা ৰিকুৱেষ্ট কৰি আছিল ধেমাজি ছোৱালী কেইজন মানে এটা ধেমাজি ছোৱালী এটা কাটঅফৰ ভিডিঅ' বনাব ধেমাজিৰ কিমানটা ছোৱালীৰ কাটঅফ যাব পাৰে তাৰ ওপৰতে প্ৰপাৰ এটা এনালাইসিস কৰি মই ভিডিঅ' গিটা আনিছো মই যিকিটা কথা কৈ যাম আপোনালোকৰ এবি ইউবিত কিমান যাব ডিস্ট্ৰিক্ট ওয়াইজ কাটঅফ 100% কনফাৰ্ম আৰু এপিআৰটো মই কৈ যাম আপোনালোকৰ কিমান কাটঅফ যাব পাৰে 100% আপোনালোকে কনফাৰ্ম থাকক মই আপোনালোকক আৰু কি কৈছিলো সকলোখিনি মই বস্তু দেখাই দিম আপোনালোকক ভোটিং পুল দিছিলো আপোনালোকে চাই লওক প্ৰথমতে মই দেখুৱাই দিছো আপোনালোকক এটো চাওক ড্ৰাইভাৰ কনষ্টেবলটো আপোনালোকৰ ভোটিং পুল কৰিছে 1000 মানুহে ভোটিং পুল কৰিছে ড্ৰাইভাৰ কনষ্টেবলত আপোনালোকে নিশ্চয় ধুনিয়াকে দেখি আছে তাৰ পিছতে মই দেখাই দিছো আপোনালোকৰ ধেমাজি ডিস্ট্ৰিক্টৰ ছোৱালী ফিমেল ক্যান্ডিডেট সকলে আপোনালোকে চাই থাকক ভোটিং পুল কৰিছিলে তাতো 1000 ছোৱালীয়ে চাওক ভোটিং পুল কৰিছে চাই লওক ছোৱালীখিনি কিমানটো কাটঅফ যাব পাৰে প্ৰপাৰ এনালাইসিস কৰি মই জনাম আৰু এপিআৰত আপোনালোকৰ কিমান কাটঅফ যাব পাৰে এপিআৰৰ আপোনালোকৰ নিশ্চয় গম পায় আপোনালোকৰ সায়েন্সৰ লছালি পায় 1400 লছালি এপিআৰৰ ভোটিংটো পুল কৰিছে গতিকে মই কনফাৰ্ম এটা প্ৰপাৰ কাটঅফ আপোনালোকক ক'ব পাৰিম আৰু আপোনালোকে চাওক এবি ইউবিত আপোনালোকৰ 2200 মানুহে ভোটিং পুল কৰিছে তো গতিকে এবি ইউবিত আপোনালোকৰ প্ৰপাৰ কিমান কাটঅফ যাব পাৰে সকলোখিনি ডিটেইলছত এই ভিডিঅ'টোত আলোচনা কৰিম আৰু মই আপোনালোকক ভোটিং পুলটো খাই দি আছো আৰু মোৰ যদি চেনেলত আপোনালোকে প্ৰথমবাৰ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইমান ভাল চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব নকৰে পিছত আপোনালোকৰে প্ৰবলেম হ'ব কিবা অফিচিয়ালি যদি নটিফিকেশন আপডেট আহে বা ডিফেন্সৰ ওপৰত যদি কিবা আপোনালোকৰ নটিফিকেশন বা কিবা ৰানিংত যদি প্ৰবলেম থাকে সকলোখিনি বস্তু মই প্ৰিপাৰেচন কৰাই দিয়া হয় গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে এই ভিডিঅ'টো শেয়াৰ কৰিব এতিয়া আমি কাটঅফটো ডিটেইলছত আলোচনা কৰিম মই প্ৰথমতে কৈ দিছো আপোনালোকৰ ধেমাজি ছোৱালীখিনিয়ে কাটঅফটো আলোচনা কৰো ধেমাজি ছোৱালীখিনিৰ মই কৈছো আপোনালোকে যদি 25 ৰ পৰা যদি 27 ৰ ভিতৰত আছে ধেমাজি ছোৱালীখিনি আপোনালোকে টেনচন নাইকিয়াকে থাকিব পাৰে আপোনালোকে ভোটিং পুলটো দেখিছে 20 ৰ পৰা 25 ৰ ভিতৰতে আপোনালোকৰ ভোটিং পুলটো খাইছ আছে আপোনালোকে 25 ৰ পৰা যদি আপোনালোকে 27 ৰ 25 ৰ পৰা আপোনালোকে 26 বা 27 ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্কটো আছে ধেমাজি ছোৱালীখিনি আপোনালোকে টেনচন নাইকিয়াকে 100% থাকিব পাৰে আপোনালোকৰ ভাইবাৰ টেষ্ট দিবলৈ নাম আহিব এটো আপোনালোকৰ কনফাৰ্ম কাটঅফ বুলি ধৰিলক আৰু আপোনালোকৰ ইয়াতকে তলত পালো নাম আহিব আপোনালোকক নাখে বুলি কোনে কিন্তু মই যিমানটো কৈছো মানে কিমানটো থাকিলে আপোনালোকে চিন্তা নাইকিয়াকে থাকিব পাৰে আৰু এটা মোক বহুতে এটা প্ৰশ্ন কৰি আছে দাদা ৰিটেন টেষ্ট আৰু আপোনালোকৰ যেটো ফিজিক্যাল টেষ্ট আছিল দুইটা পাস হৈ ভাইবাৰ টেষ্টৰ কাৰণে নাম আহিব নেকি মই আপোনালোকক কয় 100% কৈ কৈছো আপোনালোকৰ ৰিটেন টেষ্ট আৰু ভাইবাৰ টেষ্ট মিলাই পেনে আপোনালোকৰ এটুকি ভাইবাৰ টেষ্টৰ কাৰণে আপোনালোকৰ নাম আহিব ফিজিক্যাল আৰু ৰিটেন দুইটা মিলাই আপোনালোকক এটা কাটঅফ বনিব সেই কাটঅফটোত যদি আপোনাৰ নাম আহে ভাইবাৰ টেষ্টৰ কাৰণে আপোনালোকক মাতিব এটা ড্ৰাইভাৰ কনষ্টেবলৰ কথা কম ড্ৰাইভাৰ কনষ্টেবলত কিছুমান শুনক আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ আপুনি যদি মই এটা প্ৰপাৰ কাটঅফটো কৰিছো আপুনি যদি ধৰক 25 ৰ পৰা যদি আপুনি হে ড্ৰাইভাৰ কনষ্টেবলটো সেমে হ'ব ড্ৰাইভাৰ কনষ্টেবল 25 ৰ পৰা যদি আপোনালোকে ড্ৰাইভাৰ কনষ্টেবলত যদি আপোনালোকে 22 ৰ পৰা যদি 25 ৰ ভিতৰত আছে আপোনালোক 100% নাম অহা বহুতে চান্স আছে কনফাৰ্ম আছে আৰু 20 ত মানে কি 22 ৰ তলত থকা কিনো নাম অহা বহুতে এটা চান্স আছে কিন্তু কনফাৰ্ম আপোনালোকৰ টেনচন নাইকিয়াকে থাকিব পাৰে আপোনালোকৰ 22 ৰ পৰা 25 ৰ ভিতৰত যদি আছে আপোনালোকে টেনচন নাইকিয়াকে থাকিব পাৰে এটো মই আপোনালোকক ভোটিং পুলটো ওপৰতে ডিপেন্ড কৰি কৈছো চাওক 1400 মানুহে ভোটিং পুল কৰিছে আৰু ড্ৰাইভাৰৰ আপোনালোকৰ তিনটা বস্তু প্লাস হ'ব কি প্লাস হ'ব মই আপোনালোকক জনাই দিছো শুনক আপোনালোকৰ যেটো ফিজিক্যালৰ মাৰ্কটো কিমান পাইছিল আৰু উইথ আপোনালোকৰ ৰিটেন মাৰ্কটো প্লাস হ'ব আৰু আপোনালোকৰ যেটো ড্ৰাইভিং আপোনালোকৰ স্কিল টেষ্ট আছিল এটা 10 নম্বৰ আছিল সেই স্কিল টেষ্টটো লৈ আপোনালোকৰ সম্পূৰ্ণ প্লাস কৰি এটা আপোনালোকৰ কাটঅফ বনিব আপোনালোকৰ তিনিটা বস্তুই প্লাস হ'ব ৰানিং আৰু আপোনালোকৰ ৰিটেন আৰু স্কিল টেষ্ট এই তিনটা মিলাই পেনে আপোনালোকৰ কাটঅফটো প্ৰপাৰ বনিব কাটঅফত যদি আপোনালোকৰ নাম আহে 100% আপোনালোকে চান্স পাব গতিকে নিশ্চয় কথাখিনি গম পাইছে এতিয়া আমি কথা পাতিম এপিআৰৰ কিমান যাব পাৰে কথা আৰু ড্ৰাইভাৰ কনষ্টেবল হওক ছোৱালী হওক তোমালোকে ভিডিঅটো স্কিপ নকৰাকে ধুনিয়াকে চাই থাকা পাছলৈ কৈ দিম মই ফাইনাল কাটঅফটো আপোনালোকৰ কিমান যাব পাৰে এতিয়া আপোনালোকৰ এপিআৰৰ কিমান কাটঅফ যাব পাৰে এপিআৰ আপোনালোকে নিশ্চয় গম পায় সায়েন্সৰ পোষ্টত আপোনালোকৰ কাটঅফটো অলপ যাবই যদি আপোনালোকৰ যদি এপিআৰ যদি আপোনালোকে লৰা মানুহ হয় এপিআৰ আপোনালোকৰ কম 32 ৰ পৰা যদি আপোনালোকে 34 ৰ ভিতৰত আছে এপিআৰৰ লছালিখিনি আপোনালোকৰ 100% চান্স আছে আৰু ছোৱালীৰ ধৰিব পাৰে আপোনালোকৰ 28 ৰ পৰা যদি 30 ভিতৰত আছে ছোৱালীখিনি এপিআৰ অহা বহুতেই চান্স আছে আৰু তাৰ তলত নাহিব বুলি কোৱা নাই তাৰ তলতো আপোনালোকৰ অহা চান্স আছে কিন্তু মই যিমানৰ ভিতৰত কৈছো কিমানৰ ভিতৰত যদি আপোনালোকৰ মাৰ্কটো আছে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে আৰু এতিয়া কথা পাতিম আসাম পুলিচৰ এবি ইউবিত কিমান যাব পাৰে কাটঅফ আপোনালোকৰ আসাম পুলিচৰ যদি আপোনালোকে এবি যদি 80+ মাৰ্ক আছে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে আপোনালোকৰ ভাইবাৰ টেষ্ট
টেষ্টলৈ নাম আহিব আৰু ইউবিত যদি আপোনালোকৰ যদি 60+ আছে আপোনালোকে টেনশ্যন নাইকিয়াকৈ ভাইবা টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে হয়তো আপোনালোকৰ এবিত মই কৰিছোঁ আপোনালোকৰ মেক্সিমাম যদি আপোনালোকে 83 আছে একদম বিন্দাছ টেনশ্যন নাইকিয়াকৈ থাকিব পাৰে আৰু আপোনালোকৰ ইউবিত যদি আপোনালোকৰ 65 মান যদি বা 62 63 মান যদি আছে আপোনালোকৰ টেনশ্যন নাইকিয়াকৈ ভাইবা টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে তাৰ তলত থাকিলেও আপোনালোকৰ নাম অহা বহুতেই চান্স আছে আপোনালোকে নিশ্চয় গম পায় এবাৰ পেপাৰখন বহুতে হাৰ্ড আছে গতিকে আপোনালোকৰ কাট অফটো বহুত কম যোৱা বহুতেই চান্স আছে গতিকে আপোনালোকৰ মই যিমানৰ ভিতৰত কৈছোঁ ইমানৰ ভিতৰত যদি আপোনালোকৰ আছে আপোনালোকে সেফ জোনত আছে ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিল হেল্পফুল হ'লনে নাই আপোনালোকে কমেণ্ট কৰি জনাব ভিডিওটো চাই যদি সঁচাকৈ ভাল লাগিল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আপোনালোকে চেনেলটো যিমান পাৰে আপোনালোকৰ লগৰ সমনীয়া সকলোলৈ মোক যদি আপোনালোকে সঁচাকৈ ভাল পায় বা ভিডিওটো চাই আপোনালোকৰ লাভ হৈছে প্ৰত্যেকজনলৈ আপোনালোকে 5জন ফ্ৰেণ্ডলৈ আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা থাকিল থেংক ইউ সো মাচ অল এভৰিৱান মেম্বাৰশ্বিপ